এটা খুব প্ৰভাৱশালী কথা এই কথাটোৱে আপোনাৰ চিন্তাধাৰা সলনি কৰি আপোনাক জীৱন পথত আগবঢ়াত সহায় কৰিব শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও এই কথাখিনিত আছে সীমাহীন শক্তি যিকোনো পৰিস্থিতিত এজন ব্যক্তিৰ ওচৰত দুটা ৰাস্তা থাকে প্ৰথম ৰাস্তাটো হ'ল সেই পৰিস্থিতিক গ্ৰহণ কৰা সেই পৰিস্থিতিক মানি লোৱা পৰিস্থিতিক মানি লোৱাটোৱে হ'ল আপোনাৰ বিকাশৰ প্ৰথম পৰ্যায় যেতিয়া আপুনি আপোনাৰ জীৱনৰ যিকোনো পৰিস্থিতিক হাঁহিমুখে গ্ৰহণ কৰে মানি লয় আৰু তাৰ পিছত নিজৰ কৰ্তব্য কৰে তেতিয়া কি হৈ জানে তেতিয়া আপুনি আপোনাৰ জীৱনত নতুন পৰিৱৰ্তন আনিবলৈ শক্তি পায় দ্বিতীয় ৰাস্তাটো কি জানে আপুনি আপোনাৰ সিচুৱেচনক চেঞ্জ কৰিব লাগিব যেটো আপোনাৰ পৰিস্থিতি তাক আপুনি পৰিৱৰ্তন কৰিব লাগিব চাওক প্ৰথমটো কি আছিল আপুনি আপোনাৰ পৰিস্থিতি গ্ৰহণ কৰিব লাগিব যদি গ্ৰহণ কৰিবই নোৱাৰে তেতিয়া হলে অইন ৰাস্তাটো কি আপুনি সলনি কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব আৰু পৰিৱৰ্তনৰ কাৰণে কাম কৰিবই লাগিব আপুনি কোনটো ৰাস্তাৰে যাব বিচাৰিছে হেয়া নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত আৰু পৰিস্থিতিৰ ওপৰত যদি আপোনাৰ এনেকুৱা লাগিছে যে এই পৰিস্থিতিক মই গ্ৰহণ কৰিব পাৰো তেতিয়া গ্ৰহণ কৰক আৰু যদি লাগিছে যে মই গ্ৰহণ কৰিব নোৱাৰো কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় তেতিয়া হলে সেই পৰিস্থিতিক আপুনি সলনি কৰিব লাগিব আৰু এটা ৰাস্তা আছে এই ৰাস্তাটো এলেহুৱা আৰু নেতিবাচক লোকসকলৰ বাবে কি জানে হেইটো কমপ্লেইন কৰা মানে যিকোনো পৰিস্থিতিত অভিযোগ আৰু আপত্তি দৰ্শোৱা যদি আপুনি এই ৰাস্তাটোৰে যায় তেতিয়া হলে কেতিয়াও আপোনাৰ গন্তব্য স্থান গৈ নাপায়